Hello guys, welcome to my channel. সাধাৰণতে আজি এটা নতুন ভিডিও লৈ আহিছো। হয় guys, আপোনালোকে চাগে গম পাইছে চাগে এতিয়া কাষ্ট সাৰ্টিফিকেট যোনটো আপোনালোকৰ ওল্ড কাষ্ট সাৰ্টিফিকেট আছে এইটো আপোনালোকৰ এতিয়া ডিজিটেল কাষ্ট সাৰ্টিফিকেট বনাব লাগিব। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? মোৰ এই ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈ চাই যাব। মই আপোনালোকক কি ডকুমেন্টছ আপলোড কৰিব লাগিব বা ষ্টেপ কি হয় মই আপোনালোকক এভৰিথিং মই ইয়াত ভিডিওৰ জৰিয়তে মাধ্যমেৰে আপোনালোকক সকলো তথ্য জনাই দিম। সো আপোনালোকে প্ৰথমবাৰ আপোনালোকে ফায়াৰবক্স এই ফায়াৰবক্সত অন কৰিব। ফায়াৰবক্স অন কৰাৰ পিছত আপোনালোকৰ সেতু বুলি আপোনালোকে সাৰ্চ বাৰত ক্লিক কৰিব। তাৰ পিছত আপোনালোকৰ অলপ সময় ৱেইট কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে সেৱা সেতু হোম এবাউট সাৰ্ভিস ডকুমেন্টছ ডেস্কটপ বোৰ্ড কানেক্ট লগিং ৰেজিষ্ট্ৰেচন। ইয়াত আপোনালোকে প্ৰথমবাৰ আপোনালোকে লগিং এণ্ড ৰেজিষ্ট্ৰেচন ক্লিক কৰিব। ইয়াতে আপোনালোকে চাবলৈ পাইছে যেহেতু সিটিজেন পিএফসি আৰু সিএসসি যদি একাউণ্ট আছে আপোনালোকে সিএসসি অন কৰিব আৰু সিটিজেন হলে সিটিজেন আপুনি ক্লিক কৰিব। তাৰ পিছত এটা নতুন এটা পেজ খোল খাব। ইয়াতে আপোনালোকে দেখাই মোবাইল নম্বৰ আৰু ইউজাৰ নেম আপোনালোকৰ যদি ৰেজিষ্ট্ৰেচন কৰা নাই তেনেহলে নিউ যোনটো তলত দিয়া আছে নিউ ইউজাৰ ইয়াত লগইন কৰি কিনে আপোনালোকে আপোনাৰ মোবাইল নম্বৰ আৰু এটা পাসওয়ার্ড বহাই কিনে লগইনত আপোনালোকে লগইন কৰিব। তাৰ পিছত ইয়াতে আপোনালোকে ইউজাৰ নেম আৰু পাসওয়ার্ড বহাৰ পিছত সাইন ইনত ক্লিক কৰিব। আৰু আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ একাউণ্টটো যোনটো সেৱা সেতু একাউণ্ট এইটো অন হৈছে আৰু ইয়াতে আপোনালোকৰ you are looking for a particularly service ইয়াত আপোনালোকে কাষ্ট সাৰ্টিফিকেট হলে আপোনালোকে কাষ্ট এইবুলি আপোনালোকে ইয়াত সাৰ্চ কৰিব। ইয়াত আপোনালোকে দেখা পাইছে কাষ্ট সাৰ্টিফিকেট আৰু ইয়াত আপোনালোকে ইফালে সাৰ্চত ক্লিক কৰিব। সাৰ্চত ক্লিক কৰাৰ পিছত এটা আপোনালোকৰ এপ্লাই ইয়াত ক্লিক কৰিব। এপ্লাই ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ৰিকমেন্ড ডকুমেন্টছ কি লাগিব এই বিষয়ে ইয়াতে আপোনালোকে দেখা দিয়া হৈছে আৰু তললৈ স্ক্ৰল কৰিব ইয়াত এপ্লাইত ক্লিক কৰিব। তাৰ পিছত আপোনালোকৰ ইয়াত চাব পাৰিছে জাতীয় প্ৰমাণ পত্ৰৰ বাবে আবেদন আৰু ইম্পৰ্টেন্ট দৰকাৰ। ইয়াত আপোনালোকৰ চিডিলিছ কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টছ আৰু কিমান টকা খৰচ হ'ব এই বিষয়ে আপোনালোকে ইয়াত জনাই দিয়া হৈছে। মাত্ৰ 30 দিনৰ ভিতৰত প্ৰমাণ পত্ৰ আহিব। মানে আপোনালোকৰ 30 দিন অলৰেডি নালাগে আপোনালোকৰ 4-5 দিনৰ ভিতৰত আহি যাব যদি আপোনালোকে মোৰ এই ভিডিওটো সম্পূৰ্ণ চাই। আৰু যদি মোৰ এই চেনেলটোৰ বাবে প্ৰথমবাৰ আহিছে তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট বক্সত জনাব আপোনালোকে পিআৰসি বা অন্য কিছু ডমিসাইল ইয়া ইনকাম সাৰ্টিফিকেট কি ধৰণে এপ্লাই কৰিব লাগিব সকলো মই এই ভিডিও বনাই দিম। যদি আপোনালোকৰ কিবা এটা ইম্পৰ্টেন্ট হয় তেনেহলে মই কমেন্ট বক্সত জনাব। সো ইয়াতে আপোনালোকে চাবলৈ পাইছে এপ্লিকেশন বাবে ইয়াত আপোনালোকৰ কোনটো এসটি আৰু ওবিসি এসটি এইচ আৰু এসসি কোনটো আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট বনাব ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰ পিছত আপোনালোকৰ এপ্লিকেশনৰ নাম দিব ইয়াত নাম লিখি দিব। তাৰ পিছত আপোনালোকৰ ইয়াত লিংক যোনটো আপোনালোকৰ মহিলা ইয়া পুৰুষ বা আধাৰ হয় আপোনালোকে ইয়াত ক্লিক কৰিব। তাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ ইয়াত আহিব। তাৰ পিছত আপোনালোকৰ পিন নম্বৰ যোনটো হয় ইয়াত বহাই দিব। ইমেইল আইডি বহাই দিব। তাৰ পিছত ইপিক নং এইটো হল আপোনালোকৰ ভোটাৰ আইডি যোনটো ইপিক নম্বৰ হয় এইটো ইয়াত বহাই দিব। তাৰ পিছত ডেট নম্বৰ যোনটো আপোনালোকৰ ডেট নম্বৰ ডেট অফ বাৰ্থ কাৰেক্ট হয় এইটো ইয়াত বহাই দিব। ফাদাৰ নেম আৰু মাদাৰ নেম বহাই দিব। তাৰ পিছত আপোনালোকৰ সিলেক্ট এ কাষ্ট আপোনালোকে কোনটো আহোম বা অন্য কোনটো কাষ্টৰ হয় ইয়াত আপোনালোকে ধুনীয়াকৈ ইয়াত বহাই দিব। তাৰ পিছত আপোনালোকৰ উপজাতি কোনটো হয় ইয়াত আপোনালোকে বহাই দিব।
তাৰপিছত আপোনালোকৰ ঠিকনা ইয়াত বহাই দিব আৰু ঘৰৰ নম্বৰ বহাই দিব। তাৰপিছত ৰাজ্য অলৰেডি আহিব। তাৰপিছত ৰাজ্য আহিব। তাৰপিছত ষ্টেট কোনটো হয় আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত সাব ডিভিজন মানে মহকুমা কোনটো হয় এইটো ইয়াত বহাই দিব। তাৰপিছত চাৰ্কল অফিচ আহিব। এনেধৰণে ইয়াত আপোনালোকে যোনটো দিয়া আছে কাৰেণ্ট আপোনালোকে ইয়াত বহাই দিব। তাৰপিছত আপুনি চাইন চেভ এণ্ড নেক্সট ক্লিক কৰিব। চ' মই এইটো ইয়াত বহাই লওঁ। চ' চেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনালোকৰ নতুন এটা পেজ খোল খাব। ইয়াত আপোনালোকৰ ফটো আপলোড কৰিব লাগিব আৰু আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ আৰু ৰেচিডেণ্ট প্ৰুফ অফ ৰেচিডেণ্ট তাৰপিছত ৰিকমেণ্ডেড অথৰিটি কাষ্ট এইবিলাক আপলোড কৰিব লাগিব। তাৰপিছত ফাইনেল আপোনালোকে চাবমিটত ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট এটা পেজত খোল খাব। চ' এইখিনি চ' মই ডকুমেণ্টছ কেইটা আপলোড কৰোঁ। ডকুমেণ্টছ আপলোড কৰাৰ পিছত আপোনালোকে ফাইনেলত চাবমিট ক্লিক কৰিব। চাবমিট কৰাৰ পিছত আপোনালোকৰ এনেধৰণে এটা নতুন পেজ খোল খাব। ইয়াতে আপোনালোকৰ অল ডিটেইলছ দিয়া থাকিব আৰু আপোনালোকৰ কোনটো ডকুমেণ্টছ আপলোড কৰিছে এইটো আপোনালোকে চাব পাৰিব। আৰু ইয়াতে আপোনালোকে চাবলৈ পাইছে এডিট প্ৰিণ্ট আৰু মেক পেমেণ্ট ক্লিক কৰিব। মেক পেমেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। ইয়াতে আপোনালোকে চাবলৈ পাইছে মেক পেমেণ্ট কৰাৰ পিছত ইয়াতে আপোনালোকে ইণ্টাৰনেট বেংকিং আৰু পেমেণ্ট গেটৱে UPI পেমেণ্ট অলছো আৰ এভেইলেবল। ইয়াত আপোনালোকে UPI পেমেণ্টত ক্লিক কৰি কিনে আপোনালোকে ইয়াত য়েছ বেংকিং ইয়াত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ দেখিব পাইছে অলছো নম্বৰ আহি গৈছে। ইয়াত অকে কৰিব।